হেল্ল' গাইজ, কি খবৰ? আপোনাৰ খবৰ নিশ্চয় ভাল। মোৰ মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। কালি হৈছে কেই তাৰিখ? কালি হৈছে 6 তাৰিখ। আমাৰ যিহেতু সেইদিনাখন 1 তাৰিখে আমাৰ ফেয়াৰৱেল হৈ গৈছিলে। কি বোলে এছ চি টিৰ বেষ্ট খতম, এতিয়া হৈছে ফাইনেল লিষ্টত গৈ আছে। কালি হৈছে আমাৰ এক্সাম। বুকু দুখ 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 কৰি আছে। কি আহিব থিয়ৰী? পূৰা এটা বজাব ধৰিলে বাতি। থিয়ৰীত কি আহিব, প্ৰেক্টিকেল কি আহিব, অৰেলত কি আহিব, তাৰে কি বোলে এতিয়া কি মানে যি বনাইছোঁ সেইবোৰ আহিলে পাৰাবোৰ আহিলেতো ভালেই, নোৱাৰাবোৰতো আহিলেতো এক্সামিনাৰে কি ক'ব ভগৱান জানে। ভয়ো লাগি আছে যেনে এতিয়া আমি 4 মাহ ক্ৰছ কৰি আমি এতিয়া এক্সাম দিবলৈ গৈ আছোঁ। বেকিঙৰ হৈ গ'ল এক্সাম সেইদিনাখন। বেকিঙৰ অনলাইন হৈছিলে আমাৰ। এতিয়া কিজানি অনলাইন কৰিব না কি কৰিব। এটা অনলাইন কৰিলে মানে মোবাইলৰ মোৰ নেট নচলে তাত এচিটিত। কালিকৈ কি কৰিম ভাবিছোঁ। গোটেই এখন ফাইল থিয়ৰী কপি আছে, সেইবোৰ গোটেইখিনি বেগত ৰেডি। কেঁচি, বুকৰম, থ্ৰেড কাটাৰ এইবোৰ চাবোৰ, আৰ্মহল গোটেই স্কেল, সেইবোৰ কাপোৰ চাপোৰ সুমিয়াই ৰেডি কালিলৈ অকল যেনে এতিয়া কাপোৰ এইবোৰ বুকি ল'ম। কিন্তু কালিকৈ টিফিন চিফিন চব লৈ যাব লাগিছে আমাৰ। কালিকৈ কেইটা 8:30 বজাত চেণ্টাৰৰ ভিতৰত সোমাই যাবলৈ দিছে। তাৰপৰা 5-6টাও বাজিব পাৰে দেই গধূলি। ভাবিছোঁ কি কৰিম কালিকৈ, কি বনাবলৈ আহিব। মেমেতো কৈছিলে বেছিভাগ এনেকৈ যেনেকৈ চাৰ্টৰ কলাৰ, এনেকৈ কফ হৈছে, পকেট, সেইবোৰ আহিব পাৰে বুলি কৈছে। মানে আহিব বুলি নহয় মানুহ বা কি আৰু এটা অৰেলত কি কিবা সুধিব, মেচিনৰ পাৰ্টবোৰ সুধিব পাৰে, কি একদম ভয়ো লাগি আছে। একটা এক্সাইটো হৈ আছোঁ একদম এক্সাম দিবলৈ পাম। ইমান দিনৰ মূৰত শিকি আজি মানে কালিৰ দিনটোলৈ মানে বাট চাই আছিলোঁ। এক্সাম কেনেকৈ হ'ব, কি হ'ব বুলি কবিতা। এক্সামটো হোৱা নাই। কালিকৈ কেনেকৈ কুৱেশ্যন পেপাৰ আহিব। কিন্তু কুৱেশ্যন পেপাৰ এনচাৰ লিখিব নালাগে, কিন্তু অকল তাত টিক মাৰ্ক কৰিব লাগে। কৰিব লাগে, কিন্তু ফাইল দেখাব লাগে। এক্সামিনাৰ চাব। সেইদিনা মেমে চালে, গোটেইখিনি চাই মেলি চাইন টাইন কৰিলে। এক্সামিনাৰ চাই পিনি এতিয়া কিবা ক'ব, আকৌ কিবা কমি উলিয়াব ইয়াতো। কি হ'ব এতিয়া ভাবি আছোঁ মই। কালিকৈ মই এতিয়া কি বনাই নিম ৰাতিপুৱা 8:30 সোমাব লাগে। এতিয়া মই কাপোৰ উলিয়াই থ'ম। এতিয়া আমাক কি বোলে পেণ্ট চেণ্ট পিন্ধি যাব দিয়া নাই, এনেকৈ চুট যাবলৈ দিছে। নৰ্মেল কাপোৰত দিছে। তাত কিন্তু ডাঙৰ মানুহবিলাক আহিব, সেইকাৰণে জোতা ধুই থৈছোঁ কালিয়ে। ভালে যে আজি জোতাযোৰ ধুই থৈছোঁ। কালিকৈ তাত বিনা জোতা পিন্ধি তাত চেণ্টাৰত নাই, মানে যাবলৈ নিদিয়ে তাত। সেইকাৰণে জোতা চোতা চব ধুই থৈছোঁ মই আজি ৰেডি। ভালে আজি ধুলোঁ, কালিকৈ যে আছিলে। কিন্তু এতিয়াই আমাৰ কি বোলে 4টামান বজাতে মেছেজ আহিছে কালিকৈ আমাৰ পেপাৰ আছে বুলি কৈ পিনে। কালিকৈ কি বনাব আহিব সেইটো ভাবি আছোঁ। আৰু কি সুধিব কিন্তু মেমে নুসুধে আমাক। মেম কিন্তু এক্সাম হলত থাকিব, কিন্তু এক্সামিনাৰ বাহিৰৰ পৰা আহিব বুলি কৈছিলে মেমে। বেকিঙৰো সেনেকাই আহিলে। বাহিৰৰ পৰা মানুহ আহিছিলে। বেকিঙৰ ছাৰ আহিছিলে, মেম আহিছিলে। এতিয়া দিনৰ আমাৰ খানা পিনা কালি কিজানি হ'ব না নহ'ব। কালিকৈ কিজানি ৰাতিপুৱা যিমান পাৰোঁ মই সোনকালে উঠি মানে বনাবলৈ চেষ্টা কৰিম। চব বনাই মেলি আজৰি কৰি জেচনো যাব ইয়াৰ কালিকৈ বাপেক থাকিব, সেয়া মই ক'ব পৰা নাই। কালিকৈ দেখা যাব। মাতি আছে, চিঞৰি আছে মোক জেচনে। এতিয়া মই কাপোৰ চাপোৰ আইৰণ কৰি থওঁ। কালিকৈ এক্সাম হলত গৈ পিনে ভাবিম বা কি কওঁ। মই কালি কৈছোঁ শিকাবি দেই বোলো। নোৱাৰিলে মানে। কিন্তু মোৰ কলাৰ চলাৰ মোৰ অলৰেডি বনাবলৈ আহে। মোৰ সেইবিলাক অলপ থিয়ৰিতে কিজানি কি হ'ব। থিয়ৰিত আৰু কি আৰু সেইটোৱে আৰু কি বোলে টিক মাৰ্কটো হয়। নাজানিলে কণা ফৰ্মতে মাৰি দিয়া হ'ব আৰু। এক্সাম ভয় হৈ আছে দেই কিন্তু আজিলৈ বাই বাই।